নমস্কাৰ মই কুলেন কলিতা মই বৰ্তমান ক্লাস 9 ৰ গণিতৰ বহুপদ নামৰ চেপ্টাৰটোৰ লগত জড়িত হৈ আছো আৰু আগৰ ক্লাছত আমি শিকিছিলো যে বহুপদ কি বহুপদৰ কি প্ৰকাৰ আছে মানে তাৰ মাত্ৰা কি ইত্যাদি কথাবিলাক আমি শিকিছিলো আৰু আজি আমি 2.2 যেটো এক্সাৰসাইজ আছে অনুশীলনী 2.2 ৰ আমি কিছু গণিত কৰিবলৈ পাম কিন্তু এই অনুশীলনটো আমি কৰাৰ আগে আগে আমি কিছু কথা জানিব লাগিব আৰু ইয়াত আমি জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে বহুপদৰ শূন্য এটা কথা হৈছে কি এই বহুপদৰ শূন্য কি আমি এই শব্দটোৰ অৰ্থ ভালদৰে যদি বুজি পাওঁ তেতিয়াহে আমি এই চেপ্টাৰটো ভালদৰে বুজি পাম এটা কথা হৈছে কি আমি শূন্য বুলি ক'লে আমি জানো যেতিয়া ৰিজাল্টটো 0 হয় কিবা কথাত আমি তেতিয়া তাক শূন্য বুলি কওঁ কিন্তু বহুপদৰ শূন্য মানে কি তে আমি বহুপদ মানে পাইছিলো ধৰি লৈছো মই এটা লিখিছো যে x² - 1 এটা এটা বহুপদ ইয়াৰ দুটা পদ আছে ইয়াৰ মাত্ৰা 2 এটো দ্বিঘাত বহুপদ বুলি কোৱা হয় এই কথাখিনি আমি আগৰ ক্লাছত পাইছো তো আমি শিকিম কি যে এই যে x² - 1 যেটো দ্বিপদ আছে বা বহুপদ আছে এই বহুপদটোৰ যেটো চলক x এই চলকৰ কি নিৰ্দিষ্ট মানৰ বাবে এই গোটেই ৰাশিটোৰ মান শূন্য হ'ব সেই বিশেষ মানটোকে কোৱা হ'ব তাৰ শূন্য বুলি কনফিউজ লাগিছে নেকি মানে শূন্য মানে ৰিজাল্ট শূন্য কথা কোৱা নাই যি বিশেষ সংখ্যা ইয়াত বহুৱাই দিয়াৰ পিছত ইয়াৰ ৰিজাল্টটো শূন্য হ'ব এই বিশেষ সংখ্যাটোকে কোৱা হ'ব এই বহুপদটোৰ শূন্য মানে দুইটোকো আমি এটা শূন্য বুলি ক'ব লগা হ'ব পাৰে একটোকো শূন্য বুলি ক'ব লগা হ'ব পাৰে হয়নে অলপ কিছুমান মানে কনফিউজ লগাই দিয়া কথা নহয় জানো তে আমি শিকিব লাগিব এটো কি বস্তু জানিব লাগিব আমাৰ কনসেপচনটো আমাৰ যেটো মানে মাইন্ডসেট এতিয়া আমি ইয়াৰ লগত সেট কৰিব লাগিব কেনেবা এবাৰ চাইছো যে x² - 1 এই যেটো বহুপদ ইয়াক আমি px বুলি কম px মানে এই px টো জানিব লাগিব যে আমি হৰণত যেতিয়া আমি কৰো যে ইয়াত যেনে আমি যদি 20ক মানে 6 দি হৰণ কৰো তেনেহলে 6 × 3 = 18 আৰু ইয়াত বাকি দুই থাকিব এই যেটো 20 আছে আমি জানো যে ইয়াক কি কয় ভাজ্য বুলি কয় না এটো কি বুলি কব ভাজক বুলি কব এটো কব ভাগফল এটো কব ভাগশেষ বুলি কব নহয় জানো এই যে ভাজ্য ভাজক বুলি কৈছো আমি এতিয়া এইবিলাক শব্দ নকওঁ আমি এতিয়া অলপ ষ্টেণ্ডাৰ্ড শব্দ কম যেটো কথা আমাক এই ক্লাস বিলাকত দৰকাৰ হ'ব যেনে আমি ইয়াত যে 20 লিখিছিলো এই ইয়াত লেখা সংখ্যাটোকে আমি এতিয়া px বুলি কম যেটো ভাজ্য আমি px বুলি কওঁ ইয়াত যেটো লিখিছিলো 6 ইয়াক যে ভাজক বুলি কৈছিলো ইয়াক আমি gx বুলি কম আগতে আমি কিন্তু dx বুলি লিখিছিলো এতিয়া gx বুলি লিখে তো এটো লিখিম আমি qx বা স্মল q লিখিলে কথা নাই qx বুলি লিখিব পাৰি এটো যেটো ভাগফল বুলি কৈছিলো আৰু তলত যেটো থাকিলে হেতু rx মানে যেটো ভাগশেষ হৈছে ৰে এই যেটো px অৰ্থাৎ আমাৰ এই বহুপদটো এটো এটা px বুলি আমি ধৰি লৈছো যে ধৰা হল px = এটো x² - 1 ঠিক আছে এতিয়া আমি কি কৰিম আসলতে এবাৰ আমি আন্দাজ কৰিব লাগিব পিছত আমি ডাইৰেক্ট গম পাম আমি প্ৰথমতে আন্দাজ কৰি লওঁ যে p ৰ মানটো আমি 1 বহাই চাইছো আৰু সৰি এই যে px আছে ইয়াত যদি x আছে নহয় আৰু এই চলকটো x আছে যে এই চলকটোক x ৰ মান আমি 1 লিখি দিম আৰু এটা কথা সদায় আমি px কৈ থাকিম এই px তো সদায় px নহব পাৰে ইয়াত চাব লাগিব চলকটো কি আছে যদি ইয়াত চলকটো l² - 1 থাকিলে হয় অৰ্থাৎ ইয়াৰ যদি চলকটো আমি l পালো হেতেন এই pl লিখিব লাগিলে হয় অৰ্থাৎ আমাৰ বহুপদটো যেটো চলক থাকিব সেই চলকটোকে আমি ইয়াত লিখিব লাগিব এবাৰ x আছে কাৰণে আমি x বুলি লিখিছো সো px ওকে তো আমি এটা p1 লিখিছো কিয় x ৰ এটা এনেকুৱা মান আমি ভাবি লৈছো এটো নিজে ভাবি লোৱা কথা তো x ৰ মান আমি 1 এটা ভাবি লৈছো চামছো আমি যে এবাৰ x ৰ মান 1 বহালে কি হ'ব তো এতিয়া আমি x ৰ জায়গাত এতিয়া যে 1 লিখিছো ইয়াতে 1 লিখিব লাগিব সো 1² - 1 1² মানে 1 হ'ব -1 = 0 অৰ্থাৎ আমি কি দেখিলো এই চলকটোৰ এটা নিৰ্দিষ্ট মান আছে যাক আমি 1 বুলি কম সেই 1 টো বহাই দিয়াৰ লগে লগে ইয়াৰ গোটেই ৰিজাল্টখিনি = 0 হৈ গ'ল এই যে 1 ৰ কাৰণে ইয়াৰ ৰিজাল্টটো 0 হৈ গ'ল এই 1 টোকে কোৱা হ'ব এতিয়া এই px ৰ শূন্য বুলি চোৱা এটা কি ক'ব এই 1 কে কোৱা হ'ব px ৰ শূন্য বুজি পালে কথাটো চোৱা আমি এক শূন্য বুলি কৈছো এবাৰ একটো শূন্য হ'ব পাৰে নেকি নিশ্চয় নোৱাৰে কিন্তু ইয়াৰ কনসেপচনটো তেনেকুৱা যে যি নিৰ্দিষ্ট মান বহাই দিলে চলকৰ ঠাইত আমি তাৰ গোটেই ক্যালকুলেশনটো = 0 বুলি পাওঁ সেই বিশেষ সংখ্যাটোকে কোৱা হ'ব এই px ৰ শূন্য বুলি ঠিক আছে নহয় তে আমি ইয়াৰ পিছত আৰু গণিত কৰিলে নিশ্চয় বুজি পাবা
যে শূন্য মানে কি চোৱা এই বহুপদৰ শূন্য এলাই শূন্য শূন্য কৈ থাকো আমি হেতু বুজি পাব লগা বিশেষ কথা নাই আমি জানো এইটো সকলোৱে জানো কিন্তু বহুপদৰ শূন্য মানে ইয়াৰ অৰ্থটো এইটো আৰু এটো যে হলাই একে হয় নকো নহয় আমাৰ এইটো বহুপদটো কি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে বহুপদৰ চলকটো যি বিশেষ মানৰ বাবে আমাৰ এই গতি ক্যালকুলেশনটো শূন্য হ'ব সেই বিশেষ সংখ্যাটোকে কোৱা হ'ব বহুপদৰ শূন্য এই ক্ষেত্ৰত 1 টো বহাই দিয়াৰ কাৰণে গটেইখিনি ইকুৱেল 0 হৈ গল গতিকে এই একটোকে কোৱা হ'ব এই px ৰ শূন্য বুলি ঠিক আছে তো এইখিনি আছিল আমাৰ ইয়াত মেইনলি বুজিব লগা কথা বহুপদৰ শূন্য এতিয়া আমি কি কৰিম মানে লেসন আমাৰ লেসনটো আছে 2.2 এই 2.2 লেসনটো আমি কি আছে এতিয়া আমি চাই লম ইয়াত আছে question number 1 যে 5x - 4x square 5x - 4x square plus 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 আৰু x = 2 হয় তে আমি কি কৰিম এনেকুৱাকে দিয়া থাকিব নহয় আমি ধৰি লম যে ধৰা হল px = এটুকে আমি px যেটো বহুপদ দিয়া থাকিব তাক px বুলি ধৰিম 5x - 4x square plus 3 হৈছে নে এই যে px আছে এতিয়া আমাক কৈছে x এক নম্বৰ x = 0 দুই নম্বৰ x = -1 তিন নম্বৰ x = 2 মই এটা যিকোনো কৰিছো দুই নম্বৰটো কৰিছো কি কৈছে x = -1 ৰ কাৰণে কৈছে x = -1 হৈছে তো আমি কি কৰিম তাৰনে এই যদি x = -1 তাৰনে আমাৰ বহুপদটো যে চলক আছে x এই x টোৰ জায়গাত আমি এটা -1 বহাব লাগিব ইয়াৰ অৰ্থটো এইটোৱে তো আমি কি কৰিম p x আছে ন সো -1 ইকুৱেল কিমান হ'ব তো -1 বহাই দিয়া ললি এটা x নিলিখো x ৰ ঠাইত -1 লিখিব লাগিব মাইনাস আছে সো ব্র্যাকেট দিম 5 * -1 - 4x square মানে 4 * x মানে -1 তাতে স্কয়ার প্লাস 3 প্লাস এ মাইনাসে মাইনাস 5 * 1 = 5 ইফালে কি হ'ব মাইনাস অফ স্কয়ার কৰিলে প্লাস হয় 1 * 1 1 এই প্লাস টু আৰু মাইনাস টু গৈ মাইনাস হ'ব 1 * 1 4 * 4 প্লাস 3 কিমান হল দুটা মাইনাস চিন থাকিলে চিনটো মাইনাসে হ'ব সংখ্যা দুটা যোগ হ'ব 5 * 4 = 9 যোগ 3 এতিয়া -9 + 3 মানে এটা ডাঙৰ সংখ্যা এটা সৰু সংখ্যা ডাঙৰৰ সন্মুখত থকা চিনটো লিখিব লাগে আমি আৰু সংখ্যা দুটা বিয়োগ কৰিব লাগে 9 3 গলে 6 তে আমি কি পালো ইয়াতে এই বহুপদটোৰ যে মান আছে এই p - 1 = -6 পালো যে গতে আমি কি কম এটাকে নিৰ্ণয় মান = -6 বুজি পালানে তো এই মান ওলাব দিলে আমি এনেকে কৰি যেটো মান পাম হেতুকে নিৰ্ণয় মান বুলি ক'ব লাগিব এটো আমাৰ আনসার এটা 2 নম্বৰ প্ৰশ্নটো চাব 2 নম্বৰ প্ৰশ্নটো কি আছে যে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ p0 p1 আৰু p2 নিৰ্ণয় কৰা তো এইটো প্ৰশ্ন একেই আছে তথাপি মই এবাৰ দেখাই দিছো একেই প্ৰশ্নটো হ'ব pt = x - 1 আৰু x + 1 এনেকে দিয়া আছে আমাক কৈছে t = মানে একবাৰ p0 ধৰিব দিছে p1 ধৰিব দিছে p2 ধৰিব দিছে আমি মই এটা ধৰিছো p2 ধৰিছো আচ্ছা ধৰিও p2 এবাৰ আমি ধৰা হল px = ক'ব নালাগে কাৰণ ইয়াতে pt বুলি কৈ দিছে না গণিতত গতিকে আমি ক'ব নালাগে সো p2 = কি হ'ব এইখিনি কিন্তু এটা কথা দেই মোৰ লিখাতে অলপ ভুল হৈ গল ইয়াত মই আসলে p2 ডাইৰেক্ট লিখিব নালাগে এই লাইনটোত আমি বহাই দিয়াত কৰি আমি এটা কাম কৰিব পাৰো এটা সূত্ৰত কৰিছে নহয় x - 1 x + 1 মানে a - b * a + b so this is x square minus 1 square মানে 1 হৈ গলে আগতে এখিনি কৰি লব পাৰো আমি কৰাৰ পিছত কি হ'ব pt মানে p2 লিখিলো আমি এটা কি হ'ল 2 square minus 1 2 square মানে 4 minus 1 4 গেলি 3 আৰু এটি হ'ব এটা নিৰ্ণয় মান 3 তো এটি হ'ব আমাৰ আনসার ঠিক আছে এটো 2 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত মই 3 নম্বৰ প্ৰশ্নটো যে কাখত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা অৰ্থাৎ আমি শূন্য হয় নে নহয় তাক আমি চাব লাগিব কেনেকে চাম যে দিয়া আছে মই ইয়াতে 7 নম্বৰ প্ৰশ্নটো লৈছো বাকি বিলাক তোমালোকে হোমৱৰ্ক কৰিবা সব একে প্ৰশ্ন গোটেইবিলাক কৰি সময় নষ্ট নকৰো p
px দিয়া আছে 3x square minus 1 আৰু x মানে কৈছে minus 1 by root 3 আৰু 2 by root 3 এই দুটা মানৰ কাৰণে আমাক চাব দিছে আমি এতিয়া চাও তো কি দিছে x px = 3x square minus 1 ইয়াত x মানে দুটা দিছে তো আমি এবাৰ কৰি চাম p minus 1 by root 3 এটো বহাই দিম কিমান হ'ব 3 into x ৰ জাগাত বহাই দিয়া minus 1 by root 3 আৰু তাতে স্কয়াৰ দিব লাগিব minus 1 কি হ'ব এটো 3 minus of square কৰিলে প্লাস হ'ব into এতিয়া 1 of square কৰিলে 1 হ'ব root 3 square কৰিলে 3 হ'ব minus 1 so 3 cancel কি থাকিল 1 minus 1 is equal to 0 অৰ্থাৎ আমি যদি p minus 1 by root 3 বহাই দিও তেনেহলে আমি এটো পাম এটা যদি আমি 2 by root 3 বহাই দিও কি হ'ব চাবা ইয়া যদি আমি 2 by root 3 বহাই দিও যে p 2 by root 3 কিমান হ'ব 3 into x ৰ জাগাত 2 by root 3 ইয়াতে স্কয়াৰ দিব লাগিব আৰু minus 1 তো ইয়াতে কি হ'ব 3 into 2 square মানে 4 root 3 square কৰিলে হ'ব 3 minus 1 3 কাটা কাটি গল কি থাকিল 4 বিয়োগ 1 is equal to 3 এটাকে তোমাক কি কৈছে বহুপদৰ শূন্য হয় নে নহয় এসা আমি কি পাইছিলো যেতিয়া আমি p minus 1 by root 3 এইটো দিছিলো তেতিয়া আমি ইয়াৰ ৰিজাল্টটো 0 পাইছিলো ন আৰু এতিয়া দি কি পালো p যেতিয়া 2 root 3 বহাই দিলো তেতিয়া আমি 3 পালো এটা তোমালোকে চোৱা অলপ আগতে মই কি কৈছিলো যে এই চলকটো যি থাকিব এই x ৰ মান যি নিৰ্দিষ্ট বহাই দিলে তাৰ ভ্যালুটো শূন্য হ'ব তাকে মানে বহুপদটো শূন্য বুলি কব আমি দুটা মান দিছে এটা এটা -1 by root 3 আৰু এটা +2 by root 3 দিছে আমি যেতিয়া -1 by root 3 বহাই দিছিলো তেতিয়া এখনি কৰতে আমি ইকুৱেল 0 পাইছিলো নহয় জানো মই বুজি দিছো এখিনি আকৌ এতিয়া দেখাইটো দেখিলো যে 2 by root 3 যেতিয়া বহাই দিম তেতিয়া তাৰ ৰিজাল্টটো পালো 3 অৰ্থাৎ আমি কব পাৰো যে -1 by root 3 মানটো বহাইলে যেহেতু আমি শূন্য পাইছো এই -1 by root 3 টোকে এই বহুপদটোৰ শূন্য বুলি কব কিন্তু যেহেতু 2 by root 3 মানটো বহাই দিওতে এই গটেইখিনিৰ ক্যালকুলেশনটো আমি 3 পালো অৰ্থাৎ আমি শূন্য নাপালো which is not equal to 0 মানে শূন্য নহল তাৰমানে ই বহুপদটো শূন্য নহয় তে আমি আনসাৰত কি লিখিম যে আনসাৰ এনেকুৱা লিখিম এটাকে -1 by root 3 px or মানে কি বুলি কৈছে px or এটা শূন্য হয় আছে না আৰু এটো লিখিম নহয় এটো 2 by root 3 শূন্য নহয় আছে না বুজি তে আমি অলপ এনেকে লিখি দিলো ধৰি পৰিছে তো এটো শূন্য হয় এটো নহয় তাৰ কাৰণ ইয়াৰ ৰিজাল্ট 0 ওলাইছে ইয়াৰ ৰিজাল্ট 0 ওলোৱা নাই বস বুজি পাইছা নে বাৰু তে এবিলাক বস্তু কিন্তু প্ৰেক্টিস কৰিব লাগিব দেখাত গণিতটো সহজ লাগিব আৰু এনেকুৱা লাগিব তে সাৰে কৰি দিয়া এটা হেৰুকো বুজি পায় বাকি কিটা দেখো কৰিব নোৱাৰো আসলে তেনেকুৱা কোনো কথা নাই কনসেপচন ক্লিয়াৰ লাগিব যেতিয়া কনসেপচন ক্লিয়াৰ হ'ব যে বহুপদৰ শূন্য মানে কি যোগ বিয়োগ কেনেকে কৰে হৰণ পূৰণ কেনেকে কৰে এই কথাবিলাক যদি জানা থাকে না তেনেলে এইবিলাক কোনো কথা নহয় মই কৰি সহজটো কৰি দিছো কাৰণে সহজ হৈ গল বাকি কিটা টান হৈ গল এনেকুৱা কোনো কথা নাই তোমালোকে চেষ্টা কৰিবা যদি কিবা গণিত নোৱাৰা থাকে ইয়াৰ মাজতে মোক কমেন্টত তোমালোকে লিখি দিবা যে অমুক গণিতটো আমি কৰিব পৰা নাই তেতিয়া মই বেলেগ ক্লাস কৰিবলে আকৌ মই এই গণিত কেটা কৰি দিম ঠিক আছে এতিয়া আকৌ এটা মই নতুন প্ৰশ্ন পাইছো এটো লাষ্ট প্ৰশ্ন যে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা ধৰি লৈছো px is equal to x plus 5 এনেকে দিয়া আছে এটা আমি এই বহুপদৰ শূন্য নিৰ্ণয় কৰিব লাগে সো এটা কথা এই বহুপদৰ শূন্য মানে মই আকৌ ৰিপিট কৰিব পৰা নিচিনা হ'ল কথাটো যে এই x ৰ যি মানটো বহাই দিলে এই টোটাল ৰিজাল্টটো 0 হ'ব হেইটোকে কোৱা হ'ব ইয়াৰে শূন্য বুলি ঠিক আছে এতিয়া চোৱা x ৰ জাগাত কি বহালে শূন্য হ'ব ভাবাছো 1 বহালে পাছে 6 হ'ব নহব 5 বহালে পাছে 10 হ'ব নহব তে আমি এনেকে হিসাব কৰি কৰি সময় নষ্ট নকৰো আমি কি কৰিম জানানে যদি এনেকুৱা এটা ৰাখিৰ শূন্য ওলাব লাগে আমি কি লিখিম px = x + 5 এটাকে x + 5 is equal to 0 অৰ্থাৎ ইয়াৰ মানটো শূন্য হ'ব লাগিব তেতিয়া হি
তাক আমি শূন্য বুলি ক'ব পাৰিম হয়নে গতিকে আমি কি লিখিম এটাকে x = -5 সসু বাৰু এতিয়া ইয়া যদি x ৰ জায়গাত -5 বহাই না কি হ'ব -5 + 5 কাটাকাটি কৰি শূন্য হৈ যাব গতিকে আমি কি কম এ তোমাক কৈছে কি যে শূন্য নিৰ্ণয় কৰা দিছে নহয় এটাকে px = x + 5 বহুপদৰ শূন্য -5 এটি আনসার হৈ গল একদম সহজ মই সময় বেছিকৈ লৈছো বুজাই দিয়াৰ কাৰণে তে মই এটা খুব সোনকালে কৰি দিম সবা এটা প্ৰশ্ন ধৰি লোৱা px = cx + d এটো কি কৰিবা কোনো কথা নাই আমাকতো মানে শূন্যটো উলাবাহে দিছে শূন্য হয় নে নহয় পৰীক্ষাটো কৰিব দিয়া নাই শূন্যটো উলাই দিব দিছে আমি কি কৰিম যে এটাকে cx + d = 0 হৈছে নে তো আমি এনেকে লিখিম cx = ইফালে গলে -d হ'ব নহয় জানো সমান চিন পাৰ কৰি দিলে তো আমাক x লাগে x = -d বাই এটো হৰ পূৰণ হৈ আছে না হৰ লাগিব d বাই c এটো আনসার এটাকে -d বাই c px ৰ এটা শূন্য হয় হলে বাস ওলাব দিছে হয়নো তে আমাৰ এই চেপ্টাৰটো এইখিনি কথাই আছিল বহুপদৰ শূন্য কি বস্তু ইয়াৰ পিছত মই আকৌ শিকাম 2.3 চেপ্টাৰ আছে নহয় তাত হৰণ কেনেকৈ কৰিব লাগে বহুপদ ৰাশিৰ হৰণ আমি যেনেকৈ 20 দি 20 5 দি হৰণ কৰো 5 4 গুণ 20 নেওতা আমি জানো কিন্তু এনেকুৱা অজ্ঞাত ৰাশি চলক বিলাকৰ আমিতো কোনো নেওতা নাই তাক কৰাৰ এটা বিশেষ পদ্ধতি আছে আমি সেই পদ্ধতিটো কৰিম গতিকে আজিলৈ মই এইখিনিতে এৰিলো তোমালোকে চেষ্টা কৰিবা নিশ্চয় চেষ্টা কৰিবা মই আশা ৰাখিছো আৰু কিবা নোৱাৰিলে মোক সুধিবা মই আছো সহায় কৰাৰ কাৰণে আৰু কিবা নোৱাৰা প্ৰশ্ন থাকিলে মোক কমেন্টত লিখি দিবা মই পুনৰ এটা ক্লাছ লৈ সেইবিলাক সহায় কৰি দিম ঠিক আছে ধন্যবাদ